যোৱাকালি মানে মানৱীয় এটা আমি দৃশ্য দেখা পালোঁ বৰ্তমান চৰকাৰৰ পৰা কণমানি 3 বছৰীয়া এগৰাকী দেৱতুল্য শিশু গাৰ পৰা কলা কাপোৰ খুলি দিবলৈ নিৰ্দেশ দিয়া হ'ল মুখ্যমন্ত্ৰীৰ সভালে মাকৰ লগত মানে উঠি অহা অৱস্থাত এই যিটো কলা কাপোৰ কণমানি দেৱতুল্য এগৰাকী শিশুৰ পৰা মানে ঠাণ্ডা বতৰত মানে বলপূৰ্বকভাৱে খুলি দিয়া হৈছিল মানে ইয়াতকৈ আৰু দুখ লগা অসমৰ ৰাইজে চাগে দৃশ্য ভৱিষ্যত দেখা পাব নালাগে কেইদিনমানৰ আগত জাতি মাটি ভেটি ৰক্ষা হ'ব বুলি কোৱাৰ এই চৰকাৰখনৰ সময়ত উলংঘ হৈ পেলাই অসমীয়া ৰাইজে সপোনতে ভবা নাছিল উলংঘ হৈ পেলাই প্ৰতিবাদ কৰিব লগা হ'ব অসমীয়া যুৱকে সেই দৃশ্য আমি চাব পাম আশী উত্তৰত হীৰেণ গোহাঁইৰ দৰে ব্যক্তিক ৰাষ্ট্ৰদ্ৰোহী কেছ জাপি দিব এনে দৃশ্য আমি দেখা পাম বুলি ভবা নাছিল বিদেশী খেদিম বুলি কোৱা এই চৰকাৰখনে আজি বিদেশী আনিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক এই দৃশ্য দেখা পাম বুলি ভবা নাছিল এই দৃশ্য চাগে নিশ্চয় দেখা পাম বুলি ভবা নাছিল অসমৰ ৰাইজে জাতি মাটি ভেটি ৰক্ষা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া এই চৰকাৰখনৰ সময়ত যে দেৱতুল্য এগৰাকী কণমানি শিশুৰ দেহৰ পৰা এই ঠাণ্ডা বতৰত বলপূৰ্বকভাৱে পুলিচে অৰ্থাৎ বিজেপি চৰকাৰখনে এনেকৈ গাৰ পৰা কলা জেকেট মানে খুলি দিবলৈ বাধ্য কৰা হ'ব এই দৃশ্য চাগে কেতিয়াও ভবা নাছিল আজি সেইকাৰণে এই প্ৰতিবাদত আমি কলা কাপোৰ পিন্ধি আহিছোঁ চব কলা জোতা মোজা মানে ভিতৰত পেণ্ট গেঞ্জি এইবোৰ চব কলা আৰু আমি এই প্ৰতিবাদ কৰিছোঁ আজি যোৱাকালি এই ঘটনাটোৰ আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন এই বিজেপি চৰকাৰখনক আমি ধিক্কাৰ দিছোঁ তেওঁলোকে এই কাণ্ডবোৰ কৰাৰ বাবে আৰু বিশেষকৈ দেৱতুল্য এই কণমানি শিশুগৰাকীক মানে জেকেট এনেকৈ কলা জেকেট খুলি দিবলৈ বাধ্য কৰাৰ বাবে আমি ধিক্কাৰ দিছোঁ এই চৰকাৰখনক আৰু কলা কাপোৰ পিন্ধি আহিছোঁ চাওঁ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন এই বিজেপি চৰকাৰখনে যদি সাহস আছে আমি প্ৰতিবাদ কৰিছোঁ এই কলা কাপোৰ পিন্ধি আমাৰ গাৰ পৰা এই কলা কাপোৰ আঁতৰাই ৰাখক